নমস্কাৰ, মই আচলতে অপূৰ্ব জনাক দত্ত আৰু আপোনালোকৰ লৈ আহিছোঁ 23 ছেপ্টেম্বৰ সোমবাৰ ৰাশিফল। পুৱাৰ সম্ভাষণ নাই প্ৰথমে জনাব বিচাৰিছোঁ আপোনালোকক আজিৰ দিনটোৰ কিছু তথ্য। পঞ্চাংগ অনুসৰি আজি 23 ছেপ্টেম্বৰ 2024 সোমবাৰ অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 6 আহিন। আজি সূৰ্যোদয় পুৱা 5:15:38 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:17:09। তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব ৰোহিণী, যোগ হ'ল ব্ৰজ আৰু কৰ্ণ হ'ল কৰ্কৰণ। আৰু জন্মৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আৰু কোনো কন্যা পুষ্পিতা হ'লে অৰ্থাৎ আদ্য ঋতু হ'ব আজি সাদিনীয়া প্ৰতিহিতা যুগ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, 12টা ৰাশিৰ সকলো ৰাশিৰ ভাল বেয়া কম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ দেখা নাই। আজি আপোনাৰ সামাজিকভাৱে মান মৰ্যাদা শেষ হোৱাৰ সমস্যাৰ পৰা যুগ। আপুনি কোনো কাম স্থায়ীভাৱে আজি বা নিয়াৰিকৈ কৰিবলৈ আপোনাৰ অপাৰগ হ'ব। আজি মনটো স্থিৰ নহ'ব। আপোনাৰ সম্পদ হেৰুৱাৰ ভয় থাকে। আজি বৰ এটা পজিটিভ নহয়। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। সামাজিকভাৱে স্বীকৃতি পাব, লাভ হ'ব। পাবলগীয়া পইচাও আপুনি ঘূৰাই পোৱাৰ যোগ থাকে আৰু পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ ভাল হ'ব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব, এলাহ কৰিলে নহ'ব, ঘৰুৱা সমস্যা বৃদ্ধি পাব, আৰ্থিকভাৱে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে চাই চিতি পইচা পাতি খৰচ কৰিব। বৰ এটা পজিটিভ আজিৰ দিনটোত নাই। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি অপেক্ষা কৰিব লাগিব। যিকোনো ক্ষেত্ৰত আন মানুহৰ পৰামৰ্শ ল'লে আপোনাৰ কাৰণে ভাল হ'ব। পাবলগীয়া পইচা ঘূৰাই পোৱাৰ সম্ভাৱনাটো একেবাৰে নাই, অৰ্থাৎ আজিৰ দিনটো বৰ এটা পজিটিভ নাই পইচা আৰ্থিক স্থিতিক লৈ। গতিকে পাবলগীয়া পইচাই হওক বা আপুনি ক'ৰবাত যদি দিবলগীয়া পইচাই হওক, সেই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল হ'ব। আজি ঘৰুৱাভাৱে আপোনাৰ সমস্যা যি আছে সেই সমস্যা দূৰ হ'ব, অৰ্থাৎ আপোনাৰ দাম্পত্য সুখ বৃদ্ধি হ'ব। আজি সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰ দিন থাকে। যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজি দিনটো বিশেষ ভাল। আজি আপোনাৰ যিকোনো কামৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ সাহসৰ পৰিচয় নতুন কাম আপুনি আৰম্ভ কৰিব পাৰিব আৰু তাত সফল হ'ব। আজি আপোনাৰ মনৰ এলাহ ভাৱ যদি ত্যাগ কৰি যিকোনো কাম কৰে তেনেহ'লে সেয়া ভাল ৰিজাল্ট হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুনাম আজি বৃদ্ধি পাব। আজি আপুনি আৰ্থিকভাৱে সামাজিকভাৱে সকলো দিশৰ পৰা আপোনাৰ লাভান্বিত হোৱাৰ দিন, গতিকে আজিৰ দিনটো আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি নতুন উদ্যমে আপুনি কাম কৰিলে আপোনাৰ কাৰণে পজিটিভ ৰিজাল্ট আহিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল। ব্যৱসায় বাণিজ্য কৰিলেও আপোনাৰ কাৰণে আজি ভাল। ঘৰুৱা অশান্তিবিলাক কিন্তু আজি লাহে লাহে নাইকিয়া হ'ব। আজি আপোনাৰ সম্পদ ক্ৰয় কৰাৰ দিন থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ স্বাস্থ্য বৰ এটা ভাল নাথাকে। আপোনাৰ কষ্ট হ'ব, মানসিকভাৱে ডিষ্টাৰ্বেঞ্চ হ'ব। আপোনাৰ সহায় কৰা মানুহ নোলাব, অৰ্থাৎ আপুনি কোনো মানুহৰ পৰা আজি সহায়ৰ হাত নাপাব। আজি আপোনাৰ ক্ষেত্ৰত পইচা লোকচান হোৱাৰ দুখ আছে, গতিকে চাই চিতি খৰচ কৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে মনটো স্থিৰ নহয়। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বিশেষকৈ আজি ভাল নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল নহয়। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাথাকিব। দায়িত্ব বহুতখিনি বাঢ়িব, কষ্টও বহুত হ'ব, গতিকে আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কাৰণে ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। নতুন কৰ্ম আপোনাৰ বৃদ্ধি পাব বা নতুন কৰ্ম সংযোগ হ'ব। আৰ্থিক স্থিতি ভাল হ'ব। ঘৰত সামাজিক কাম কাজ হোৱাৰ যোগ থাকে। আপুনি স্বীকৃতি পাব আজি যিকোনো ক্ষেত্ৰতে। নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পাব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। জীৱনৰ বিশৃংখলাবিলাক আঁতৰিব। সুন্দৰ পৰিৱেশত আপোনাৰ জীৱন অতিবাহিত হ'ব আজি। কিছু পৰিয়ালক অলপ সময় দিয়ক। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব। আৰু যদি আপোনাৰ মীন ৰাশি হয়
তেনেহ'লে বৰ এটা ঠিক নাথাকে। আপোনাৰ সুনাম নষ্ট হোৱাৰ যোগ থাকে। যাত্ৰা পথৰো বৰ এটা ভাল নাথাকে, অৰ্থাৎ গাড়ীৰে যাত্ৰা কৰাটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ দেখা নাই। আপোনাৰ কষ্ট বেছি হ'ব, গোপন শত্ৰু বৃদ্ধি পাব। গতিকে আপুনি সামাজিকভাৱে ক'ৰবাত নহয় ক'ৰবাত বদনামী হোৱাৰ যোগ থাকে, বৰ এটা পজিটিভ নাই। গতিকে আপুনি নতুন কামো আৰম্ভ নকৰিব। বন্ধুসকল, এয়াই আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে আমাৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।